ৰাজ্যৰ জিলাই জিলাই বৰ্তমান দেখিবলৈ পোৱা গৈছে আমচুৰ প্ৰতিবাদ। আমচুৱে ঠিক এনেদৰে হাতে হাতে প্লে কাৰ্ড পোষ্টাৰ লৈ ওলাই আহিছে ৰাজপথলৈ। আমচুৱে প্ৰতিবাদ কৰিছে কাৰণ আমচুৰ এগৰাকী সদস্য, সক্ৰিয় সদস্য লোহিত হুছেইনক হত্যা কৰা হৈছিল। লোহিত হুছেইনক আততায়ীয়ে হত্যা কৰিছিল এক মঞ্চত আৰু অনুষ্ঠান কৰি থকাৰ মাজতেই লোহিত হুছেইনক হত্যা কৰা হৈছিল। গতিকে লোহিত হুছেইন যিহেতু আমচুৰ এগৰাকী সক্ৰিয় সদস্য আছিল আৰু মুকলি আকাশৰ তলত এতিয়াও যিহেতু হত্যাকাৰী ঘূৰি ফুৰিছে, গতিকে লোহিত হুছেইনে ন্যায় নোপোৱা পৰ্যন্ত আমচু এনেদৰে প্ৰতিবাদ কৰি যাম বুলি মন্তব্য কৰিছে। আমি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৃশ্য আমি আপোনালোকক দেখুৱাম, কিন্তু প্ৰথমে আমি আপোনালোকক দেখুৱাইছোঁ এয়া দৰং জিলাৰ দৃশ্য। দৰং জিলাত ঠিক এনেদৰে সংখ্যালঘু ছাত্ৰসকলে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে বা আমচুৰ ছাত্ৰসকলে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। লৈ সবিস্তাৰে এই খবৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰ্তমান আমচুৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। লোহিত হুছেইনৰ ন্যায় বিচাৰি ৰাজ্যজুৰি আমচুৰ প্ৰতিবাদ অব্যাহত আছে। জিলাই জিলাই মানৱ শৃংখল কাৰ্যসূচীৰে আমচুৰ প্ৰতিবাদী কাৰ্যসূচী স্পষ্ট ৰূপত দেখিবলৈ পোৱা গৈছে। লোহিত হুছেইনৰ অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ দাবীত এনেদৰে প্ৰতিবাদ কৰিছে আমচুৱে। দলগাঁও সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ কৰিছে আমচুৱে। প্ৰতিবাদত 250 গৰাকীৰো অধিক আমচু কৰ্মীয়ে অংশগ্ৰহণ কৰিছে। দলগাঁও সমজিলা আয়ুক্তক স্মাৰক পত্ৰ দাখিল কৰিছে প্ৰতিবাদকাৰীসকলে। গৰৈমাৰী বঙাইগাঁৱতো কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমচুৱে প্ৰতিবাদ কৰিছে। আমচুৰ প্ৰতিবাদত উত্তাল দক্ষিণ কামৰূপৰ গৰৈমাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদ। যোৱা 16 নৱেম্বৰত দুৰ্বৃত্তই নিৰ্মমভাৱে প্ৰাণ লৈছে লোহিত হুছেইনৰ। এই ঘটনাত জড়িত হৈ থকা অভিযুক্ত বৰ্তমান মুকলি আকাশৰ তলত থকাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আমচুৱে। গতিকে আমচুৱে এনেদৰে হাতে হাতে প্লে কাৰ্ড পোষ্টাৰ লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ কৰিছে। দৰং জিলা বঙাইগাঁও সকলোতে এনেদৰে প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। মানৱ শৃংখল কাৰ্যসূচী এনেদৰে লোহিত হুছেইনৰ ন্যায় বিচাৰি কৰা দেখিবলৈ পোৱা গৈছে আমচুক। আমি আমচুৰ প্ৰতিবাদ আপোনালোকক দেখুৱাইছোঁ, দৰং জিলাৰ দৃশ্য দেখুৱাইছোঁ, লগতে অন্য জিলাৰ দৃশ্য দেখুৱাইছোঁ। দক্ষিণ কামৰূপৰ জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ উদ্যোগত হোৱা প্ৰতিবাদী কাৰ্যসূচী, অৰ্থাৎ গৰৈমাৰীত যি ভয়ংকৰ কাণ্ড সংঘটিত হৈছিল তাৰ পিছৰ যি প্ৰতিবাদ, সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। দৰং জিলাৰ দৃশ্য দেখুৱাইছোঁ। আমচুৱে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে লোহিত হুছেইনৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবীত আৰু লগতে লোহিত হুছেইনে ন্যায় পোৱাৰ দাবীত এনেদৰে প্ৰতিবাদ কৰিছে। আমচুৰ এগৰাকী অতি সক্ৰিয় সদস্য আছিল লোহিত হুছেইন। লোহিত হুছেইনে এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল আৰু সেইটো সময়তে লোহিত হুছেইনক নিৰ্মমভাৱে হত্যা কৰা হৈছিল। লোহিত হুছেইনৰ হত্যাৰ ন্যায় বিচাৰি লোহিত হুছেইনক যি আততায়ীয়ে নিধন কৰিলে, সেই আততায়ীক শাস্তি প্ৰদান কৰাৰ দাবীত এনেদৰে আমচুৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। আমচুৰ এগৰাকী অতি সক্ৰিয় তথা মেধাৱী এগৰাকী ছাত্ৰ আছিল লোহিত হুছেইন। গতিকে লোহিত হুছেইনৰ ন্যায় বিচাৰি আমচুৱে এতিয়া এনেদৰে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত। আজি আমাৰ মানৱ শৃংখল কাৰ্যসূচী আছিলে। যোৱা 16 তাৰিখ গৰৈমাৰী ব্ৰহ্মপুত্ৰ বেলী একাডেমীৰ যুৱ মহোৎসৱত আমাৰ এজন ছাত্ৰ নেতা লোহিত হুছেইনক দুষ্কৃতিকাৰী দল এটাই হানি খুচি হত্যা কৰিছে। ইতিমধ্যে আমি অসমৰ পুলিচ প্ৰশাসনক বাৰম্বাৰ এটা কথা অনুৰোধ কৰিছোঁ, যিকেইজন ইয়াৰ লগত জড়িত হৈ আছে ঘটনাৰ লগত, সেই আসামীখিনি কৰায়ত্ব কৰিব লাগে। ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ এজন আসামী চাৰেণ্ডাৰ কৰিছে, বাকী এজন আসামী কাৰোবাৰ নিৰ্দেশত পুলিচৰ হাতত গতাই দিয়া হৈছে। বাকী আসামী এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই। গতিকে সেই হিচাপত আমাৰ মাজত আমাৰ সভাপতি আহিছিলে ৰাজল কৰিম চৰকাৰ ডাঙৰীয়া, তেখেতেও এটা পুলিচ প্ৰশাসনক এটা সময়সীমা বান্ধি দিছিলে। কিন্তু আমি দেখিবলৈ পাইছোঁ যে এতিয়ালৈকে কোনো ধৰণৰ আসামীক গ্ৰেপ্তাৰ কৰা হোৱা নাই। গতিকে আমি অসম পুলিচক এটা কথা বাৰম্বাৰ অনুৰোধ কৰি আছোঁ যে আপোনালোকে ন্যায়িক তদন্ত এটা দিব লাগে, জুডিচিয়েল ইনকুৱাৰী হ'ব লাগে আৰু ফাষ্ট ট্ৰেক কোৰ্টৰ বিচাৰ কৰি আসামীসকলক অতি সোনকালে শাস্তি প্ৰদান কৰিব লাগে। কিন্তু আমি যি পৰিৱেশ দেখা পাই আছোঁ, কিন্তু ইয়াত পুলিচৰ ওপৰত আমাৰ এটা সন্দেহৰ আঙুলি উঠুৱাবলৈ আমি বাধ্য হৈছোঁ যে ইমান দিন হৈ যোৱাৰ পিছত স্মাৰ্ট পুলিচে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা কৰিব নোৱাৰিলে। আমি সততে দেখিবলৈ পাওঁ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আসামী এটা ৰাতাৰাতিৰ ভিতৰত তেওঁলোকে গ্ৰেপ্তাৰ কৰিব পাৰে, ইনকাউণ্টাৰ কৰিব পাৰে। আমি ইনকাউণ্টাৰ কৰিব বিচৰা নাই, আমি বিচাৰিছোঁ ন্যায়িক তদন্ত এটা হ'ব লাগে, ইয়াৰ লগত কোন জড়িত হৈ আছে। ইতিমধ্যে আমি উত্থাপন কৰিছোঁ এই হত্যাকাণ্ডটো সাধাৰণ হত্যাকাণ্ড হৈ থকা নাই, এটা ৰাজনৈতিক হত্যাকাণ্ড। গতিকে ৰাজনৈতিক হত্যাকাণ্ড যদি জুডিচিয়েল ইনকুৱাৰী নহয়, তেতিয়াহ'লে ইয়াৰ মাজত বহু আসামী হয়তো বাচি যোৱাৰ সম্ভাৱনা আছে। গতিকে আমি বাৰম্বাৰ এটা কথা অনুৰোধ কৰি আহিছোঁ, ইয়াতো জুডিচিয়েল ইনকুৱাৰী হ'ব লাগে। আজি আমাৰ কাৰ্যসূচীটো গোটেই অসমব্যাপী হৈছে। আমাৰ মাননীয় সভাপতি ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে গোটেই অসমত মানৱ শৃংখল কাৰ্যসূচী হৈছে। আজিও আমি শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰি আছোঁ। ইয়াৰ পৰিৱৰ্তে ইয়াৰ পৰ্যায়ক্ৰমে আমাৰ আন্দোলনটো জংগী হ'ব বুলি সেইদিনা আমি স্পষ্টকৈ কৈ দিছোঁ। যদি ইয়াৰ পিছতো অসম পুলিচ তথা প্ৰশাসনে যদি এই ঘটনা সংক্ৰান্ত যদি গুৰুত্ব নিদিয়ে,
ইতিমধ্যে আমাৰ সভাপতি এটা কথা স্পষ্টকৈ কৈ দিছে, কামৰূপ জিলাৰ পৰা আমি দিছপুৰলৈকে যাত্ৰা কৰিম। গতিকে অসম পুলিচে যদি ভাবিছে যে ছাত্ৰসকলে হয়তো আন্দোলন কৰি আছে বা ন্যায়ৰ কাৰণে আন্দোলন কৰি আছে, এই আন্দোলনটো যদি ভাবিছে ইয়াতে সীমাবদ্ধ থাকিব, তেতিয়াহ'লে ভুল কৰা হ'ব। ইতিমধ্যে অসমব্যাপী আন্দোলন হৈ আছে, পৰ্যায়ক্ৰমে দিছপুৰলৈকে যাব, পৰ্যায়ক্ৰমে দিল্লীলৈকে যাব, আৰু ইতিমধ্যে আমাৰ এটা আলোচনা চলি আছে। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এটা স্মাৰক পত্ৰ প্ৰেৰণ মানে লগ কৰি আমি স্মাৰক পত্ৰ আমি প্ৰেৰণ কৰিম আৰু কথাখিনি বুজাই ক'ম যে এইটো ৰাজনৈতিক হত্যাকাণ্ড, ইয়াৰ লগত ৰৌবাৰ্লি জড়িত হৈ আছে। অতি সোনকালে এই ৰৌবাৰ্লিখিনি গ্ৰেপ্তাৰ কৰিব লাগে আৰু ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে আসামীখিনিক উপযুক্ত শাস্তি দিব। যোৱা 16 তাৰিখে কামৰূপ জিলাৰ চম্পানগৰ আঞ্চলিকৰ সাধাৰণ সম্পাদক ৰহিত হুছেইন এক স্কুলৰ সাংস্কৃতিক প্ৰগ্ৰামত নিৰ্মূলভাৱে থকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিছে। আৰু সেই কাৰ্যটোক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন নামচুৰ বঙাইগাঁও জিলা সমিতিয়ে তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু এনেকুৱা ধৰণৰ ঘটনা হোৱাৰ পিছতো গৃহ বিভাগৰ দায়িত্বত থকা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ইতিমধ্যে আপোনালোকে গম পাইছেই যে চম্পুৱাৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ৰেজ্জাক আলী ডাঙৰীয়াই দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যোৱাটোৱে আছিল লোহিত হুছেইনৰ মূল অপৰাধ। পৰিচালনা সমিতিৰ সভাপতি আৰু প্ৰিন্সিপালে অগাধ দুৰ্নীতি কৰিছিল, সেই দুৰ্নীতিৰ বিৰুদ্ধে তেওঁ প্ৰতিবাদ কৰিছিল। প্ৰতিবাদ কৰাৰ কাৰণেই তেওঁক ৰেজ্জাক আলীৰ নিৰ্দেশ মৰ্মে তেওঁৰ সৰু ভাইটিয়ে হানি খুচি হত্যা কৰিছে। হত্যা কৰা আজি প্ৰায় 11 দিন পাৰ হৈ গ'ল, এতিয়ালৈকে তেওঁক গ্ৰেপ্তাৰো কৰা হোৱা নাই আৰু এওঁ ৰাজনৈতিক ছত্ৰছায়াত আছে। গতিকে আমি আজি গোটেই অসমত লোহিত হুছেইনৰ হত্যাকাৰী গ্ৰেপ্তাৰৰ দাবীত আজি মানৱ শৃংখল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু অসম চৰকাৰক আমি দায়িত্ব উত্থাপন কৰিছোঁ, যদি অতি সোনকালেই দোষীক গ্ৰেপ্তাৰ কৰা নহয় তেনেহ'লে ইয়াতকৈ ভয়ংকৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব। যিখন দেশত ছাত্ৰসকল নিৰাপদ নহয়, সেইখন দেশত ৰাইজ কিমান নিৰাপদ আছে আপোনালোকে জানে। গণতন্ত্ৰৰ প্ৰতিবাদ কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰে, হত্যা হিংসাৰে বা তেওঁলোকক ভয় ভাবুকিৰে আমচু কৰ্মী কেতিয়াও এনেকুৱা কাৰ্যৰ পৰা বিৰত থাকিব নোৱাৰে। আমচু সদায় গণতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদ কৰি আহিছে আৰু অনাগত দিনত কৰি যাব। আমচু জিন্দাবাদ, লোহিত হুছেইনৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি ফাষ্ট ট্ৰেক বিচাৰ